অসমত ৫টা সমষ্টিৰ ভোট কেন্দ্ৰত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ চলি থকাৰ সমান্তৰালভাৱে তিনিচুকীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ইটাখুলি চাহ বাগিচাৰ ৩৭ নং ভোট কেন্দ্ৰ নিজৰ ভোটদান কৰি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ৩৭ নং ইটাখুলি চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত লানি নিচিগা ভিৰ। এই ভোট কেন্দ্ৰতে ভোটদান কৰিবলৈ উপস্থিত হয় আটাছুৰ কেন্দ্ৰীয় সভাপতি মিলন বুঢ়াগোহাঁই। তিনিচুকীয়া ইটাখুলি চাহ বাগিচাতেই শৈশৱ জীৱন অতিক্ৰম কৰি জাতীয় সংগঠন সদৌ টাই আহোম ছাত্ৰ সন্থাৰ দায়িত্ব গ্ৰহণ কৰি বৰ্তমানৰ কেন্দ্ৰীয় সভাপতি হিচাপে দায়িত্বভাৰ লোৱা মিলন বুঢ়াগোহাঁয়ে ইটাখুলি চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ ২ নং কেন্দ্ৰত ভোটদান কৰি ভোটাধিকাৰ দৰে মৌলিক অধিকাৰ সাব্যস্ত কৰে। ভোটদানৰ পাছতেই সংবাদ মাধ্যমৰ জৰিয়তে সকলো ৰাইজক ভোটদান কৰি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় আটাছুৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে। গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে আজি ভোটদান কৰিবলৈ আহিলোঁ। ইটাখুলি চাহ বাগিচা ৩৭ নং যিটো ভোট কেন্দ্ৰ আছে তাত আচলতে মই এই জন্মস্থান, ইয়াতে মই ভোটদান কৰিলোঁ আৰু এই ভোটদান কেন্দ্ৰৰ পৰাই মই সমগ্ৰ দেশবাসীলৈ আমি আহ্বান জনাব বিচাৰিছোঁ যে মৌলিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে আহক, গণতন্ত্ৰ ৰক্ষাৰ কাৰণে সকলোৱে ভোটদান কৰিবলৈ আহক, প্ৰতিজন ভোটাৰে যাতে ভোটদান কৰি ১০০% যাতে পুলিং কৰিব পাৰে তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। আৰু ইতিমধ্যে সকলোৱে গম পায় দেশৰ ৰাইজে জনসাধাৰণ আছে, জনতাই জনাৰ্দন, সকলোৱে আচলতে নিজৰ যি বিবেক সেই বিবেকেৰে আচলতে দেশৰ উন্নতিৰ হকে ভোট দিব আৰু এখন সুস্থ দেশ গঢ়াৰ ক্ষেত্ৰত সকলোৱে সহযোগিতা কৰিব। তাই আহ্বান আচলতে প্ৰথম কথা হ'ল যে ১০০% ভোটদান কৰিবৰ কাৰণে আহক, কাৰণ এই সময়ত যদি মৌলিক অধিকাৰটো সাব্যস্ত নকৰে তেন্তে কিন্তু অনাগত সময়ত এই সুযোগটো নাপাব। গতিকে সুযোগ সময়ত গ্ৰহণ কৰি দেশ ৰক্ষাৰ কাৰণে আৰু দেশৰ সুস্থ এখন পৰিৱেশ আৰু চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত সকলোৱে ভোটদান কৰিবৰ বাবে আহ্বান জনাইছোঁ। দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে আজি ভোটদান কৰিবলৈ আহিলোঁ। ইটাখুলি চাহ বাগিচা ৩৭ নং যিটো ভোট কেন্দ্ৰ আছে তাত আচলতে মই এই জন্মস্থান, ইয়াতে মই ভোটদান কৰিলোঁ আৰু এই ভোটদান কেন্দ্ৰৰ পৰাই মই সমগ্ৰ দেশবাসীলৈ আমি আহ্বান জনাব বিচাৰিছোঁ যে মৌলিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে আহক, গণতন্ত্ৰ ৰক্ষাৰ কাৰণে সকলোৱে ভোটদান কৰিবলৈ আহক, প্ৰতিজন ভোটাৰে যাতে ভোটদান কৰি ১০০% যাতে পুলিং কৰিব পাৰে তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। আৰু ইতিমধ্যে সকলোৱে গম পায় দেশৰ ৰাইজে জনসাধাৰণ আছে, জনতাই জনাৰ্দন, সকলোৱে আচলতে নিজৰ যি বিবেক সেই বিবেকেৰে আচলতে দেশৰ উন্নতিৰ হকে ভোট দিব আৰু এখন সুস্থ দেশ গঢ়াৰ ক্ষেত্ৰত সকলোৱে সহযোগিতা কৰিব। তাই আহ্বান আচলতে প্ৰথম কথা হ'ল যে ১০০% ভোটদান কৰিবৰ কাৰণে আহক, কাৰণ এই সময়ত যদি মৌলিক অধিকাৰটো সাব্যস্ত নকৰে তেন্তে কিন্তু অনাগত সময়ত এই সুযোগটো নাপাব। গতিকে সুযোগ সময়ত গ্ৰহণ কৰি দেশ ৰক্ষাৰ কাৰণে আৰু দেশৰ সুস্থ এখন পৰিৱেশ আৰু চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত সকলোৱে ভোটদান কৰিবৰ বাবে আহ্বান জনাইছোঁ।